কৃষ্ণ নমস্কাৰ। পুৰণি আমাৰ আই মাতৃসকল আৰু বাপ বান্ধৱসকল, আজি মই এটি সৰু ভিডিঅ' লৈ আহিছোঁ। সেই ভিডিঅ'টো হ'ল যে আমাৰ সমাজখনত আমাৰ সৰু সৰু শিশুবিলাকে আইতা বা ককাইসকলৰ পৰা সাধু শুনিবলৈ বিচাৰে। সেয়েহে আজিৰ ভিডিঅ'টো হ'ল কৃষ্ণৰ জন্মৰ সাধু। মথুৰা নামে এখন নগৰ আছিল। তাত এজন কংস নামে ৰজাই ৰাজত্ব কৰিছিল। সেই কংস ৰজা বৰ অত্যাচাৰী আছিল। সেয়েহে অত্যাচাৰৰ কৰাৰ কাৰণে বহুতে তাত অশান্তি ভোগ কৰিবলগীয়া হৈছিল। তেওঁৰ এজনী ভনীও আছিল। সেই ভনীজনীৰ নাম আছিল দৈৱকী। সেই দৈৱকীক এদিন বিবাহ দিলে বসুদেৱৰ লগত। ৰাজকুমাৰ আছিল তেওঁ। সেই সময়ত আকাশবাণীয়ে কংস ৰজাক ক'লে যে তোমাৰ ভনীক যে বিয়া দিলা, সেই বিবাহৰ পিছত তেওঁৰ 8জন পুত্ৰ জন্ম পাব। সেই 8জন পুত্ৰৰ 8ম পুত্ৰটোৱে তোমাক মৃত্যুদণ্ড দিব। সেই মৃত্যুদণ্ড তেওঁৰ কাৰণে তোমাৰ হ'ব। তেতিয়া কংস ৰজাই বহুত দুখ পালে আৰু খঙো কৰিলে। সেই খঙত ভনীয়েক দৈৱকী চুলি কচাত ধৰি আনি তেওঁক মাৰিবলৈ চেষ্টা কৰিলে। কিন্তু বসুদেৱে মাৰিব নিদিলে। তেওঁ এটি প্ৰতিশ্ৰুতি দিলে যে মোৰ যেইজন সন্তান জন্ম পায় সেইজনে তোমাৰ হাতত তুলি দিম। 8ম পুত্ৰ জন্মিলে, তেতিয়া তাৰমানে তেওঁৰ হাতত তুলি দিলে। তেতিয়া তেওঁ ভাবিলে এইজন পুত্ৰ মই এই শিলচটাতে ঠিকেছে মাৰিম। তেতিয়া তাৰমানে কৃষ্ণই তাৰ আগতে বুদ্ধি সাজিছিল মা লক্ষ্মীৰ লগত, যে তুমি যোগমায়া হ'বা আৰু মই কৃষ্ণ হ'ম। যোগমায়া হৈ তুমি যশোদা মাৰ তাতে যাবা আৰু মই দৈৱকী মাৰ তাতে আহিম। তেতিয়া হাল সলনি কৰি তোমাক আনিব বসুদেৱ পিতায়ে আৰু মই যাই যশোদা মাৰ তাতে পালিতা পুত্ৰ হিচাপে গকুলবাসীৰ লগত মই সুন্দৰভাৱে তাত ৰং ধেমালি কৰি থাকিম। তেতিয়া বসুদেৱে যোগমায়াক লৈ আহিলে আৰু তেওঁ তাত থৈ আহিলে গকুলত যশোদা মাৰ তাত। তেওঁক লৈ অহাৰ পিছত কংসৰ হাতত দিলে যোগমায়াক। এনেতে তেওঁ শিলচটাত ঠেকেচি দিয়াৰ কাৰণে এৰি দিলে হাতখন। তেতিয়া যোগমায়াই গুচি গ'ল। যাই তেওঁ ক'লে যে তোমাৰ বৈৰী গকুলত জন্মিছে, সেয়েহে মোক মাৰিলে তোমাৰ কি হ'ব? এতিয়া ইতিমধ্যে তোমাৰ বৈৰী জন্মিছেই। তেতিয়া তেওঁ একদম দুখ পালে আৰু খঙত জ্বলি পকি উঠিলে। ভাবিলে এই শিশুজনক কেনেকৈ মাৰিম। তাৰপিছত বহুত দৈত্য ৰাক্ষস আনি গকুলত পঠালে। কোনোৱে তেওঁক মাৰিব নোৱাৰিলে। তেওঁ তাত গকুলবাসীৰ লগত ৰং ধেমালি কৰি এদিন গকুলৰ পৰা তেওঁ গুচি আহিলে মথুৰালৈ। সেই মথুৰাত কংস ৰজাক এই দুষ্টক দমন কৰাৰ কাৰণে তেওঁ মথুৰালৈ আহিলে আৰু কংস ৰজাক তাত ভাতৃয়ে বলোৰাম আছিল তেওঁৰ ডাঙৰ দাদা ভাতৃ। আহি এনেকৈ কংস ৰজাক বধ কৰিলে আৰু সুন্দৰভাৱে তেওঁৰ মাতৃ বসুদেৱ আৰু পিতৃ বসুদেৱ আৰু মাতৃ দৈৱকীক উদ্ধাৰ কৰিলে আৰু তাৰ ৰজাকো ধ্বংস কৰিলে আৰু প্ৰজাবিলাকো সুখ শান্তিৰে তাত নিৰ্বাহ কৰিবলৈ ৰাখিলে। এইখিনিয়ে তাৰমানে
কৃষ্ণৰ আমি লীলা ক'লোঁ। আজি এইখিনিতে সমাপ্ত কৰিলোঁ আৰু পিছৰ ভিডিঅ'টোত মই যুগুতাই আনিম, শুনি থাকিব আৰু এটি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।